বন্ধু বান্ধৱীসকল আজি কথা পাতিম শনিবাৰে এই তিনিটা বস্তু দেখা ব্যক্তি শীঘ্ৰেই ধনবান হৈ উঠে। সেয়েহে বন্ধু বান্ধৱীসকল প্ৰথমে মোৰ চেনেল টিপছ ABC 101 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি হ'ব খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু কমেণ্টত শুদ্ধ মনে লিখক জয় শনিদেৱ। এতিয়া আহক আমি ভিডিঅ'টি আৰম্ভণি কৰি লওঁ। বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিত জানিম, যদিহে আপুনি আৰ্থিক ৰূপত সবল তথা ধনী হৈ উঠিব খোজে তেন্তে শনিবাৰে এই কাৰ্যটি অৱশ্যেই কৰিব। কোৱা হয় যে কোনো মানুহ বা কোনো বস্তু এনেধৰণৰ হয় যিটো এবাৰ দেখা পোৱাটো অতিকৈ শুভ। বিশেষকৈ শনিবাৰৰ দিনটোত যদি এইটো দেখা যায় তেন্তে সেই ব্যক্তিৰ জীৱনৰ পৰা অনেক সমস্যাই নাইকিয়া হৈ যায় বা দূৰ হৈ উঠে। আৰু যদিহে ইয়াক দেখাৰ পাছত এটা সৰু কাম আপুনি কৰি পেলায় তেন্তে শনিদেৱৰ কৃপা লাভ হ'বলৈ ধৰে। সেয়েহে জানো আহক এনে কি কাম যিয়ে জীৱনৰ পৰা আপোনাৰ সকলো সমস্যা দূৰ কৰাব পাৰে, যিটো কৰিলে টকা পইচাৰো অভাৱ নোহোৱা হয়। সেয়েহে বন্ধু বান্ধৱীসকল মূল পৰ্বলৈ আগবঢ়াৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, যদিহে আপোনালোক এই চেনেলত একেবাৰে নতুন তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্টত শুদ্ধ মনে লিখক জয় শনিদেৱ। লগতে যদি পাৰে, যদি আপোনাৰ সম্ভৱ হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো টিপি ৰাখক, যাতে আগন্তুক দিনত এই চেনেলত আহিব লগা নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। এই শনিবাৰে হনুমানজীৰো পূজা উপাসনা কৰিলে সকলো কষ্টৰ পৰা মুক্তি পোৱা যায়। কিন্তু এই উপায়টো এনেকুৱা ধৰণৰ যাক কৰিলে চমৎকাৰ দেখিবলৈ পোৱা যায়। শাস্ত্ৰৰ অনুসৰি শনিবাৰে পুৱাৰ ভাগত বিশেষকৈ যদি কেতবোৰ বস্তু দেখা পোৱা যায় তেন্তে ইয়াক সেই ব্যক্তিৰ বাবে অত্যন্ত শুভ হিচাপে মানা হৈছে। কিন্তু এইটো বহুতো ভাগ্যশালী ব্যক্তিয়েহে শনিবাৰে দেখা পায়। ইয়াৰ ভিতৰতে প্ৰথম হৈছে শনিবাৰৰ দিনা ৰাতিপুৱা যদি কোনো ব্যক্তিয়ে দুখীয়া অসহায় বা ভিক্ষাৰীক দেখা পায় তেন্তে শাস্ত্ৰৰ অনুসৰি সেই ব্যক্তিৰ ভাগ্য নিকট ভৱিষ্যত উজ্জ্বলিবলৈ গৈ আছে। ভিক্ষাৰী দেখিলে নমস্কাৰ কৰি ধন বা অন্য বস্তু দান অৱশ্যেই কৰিব। এনে কৰিলে শনিৰ শুভ দৃষ্টিৰ ফলত ক্ষুদ্ৰ ব্যক্তিও ৰজা হৈ পৰে। দ্বিতীয়তে কোৱা হয় যে শনিবাৰে যদি ক'ৰবাত ক'লা ৰঙৰ কুকুৰ দেখা পায় তেন্তে ঘিউ লগোৱা ৰুটি, মিঠাই ইত্যাদি অৱশ্যেই খাবলৈ দিয়া মংগল। জ্যোতিষ শাস্ত্ৰত কুকুৰক শনি গ্ৰহৰ লগত সম্পৰ্কিত মানা হৈছে। শনিদেৱক সুখী কৰিবলৈ আৰু জীৱনলৈ শান্তি আৰু সমৃদ্ধি আনিবলৈ কুকুৰক খুৱাবলৈ বা যত্ন ল'বলৈ পৰামৰ্শ দিয়া হয়। শনিৰ দোষ বা শনিৰ অশুভ প্ৰভাৱ থকা ব্যক্তিৰ বাবে কুকুৰক খাবলৈ দিয়া বা তাৰ প্ৰতি সদয় হোৱাটো এক প্ৰতিকাৰ হিচাপে বিবেচিত হয়। গতিকে শনিবাৰে যদি ক'লা কুকুৰক খাবলৈ দিয়া হয় তেন্তে তাৰ তৃপ্তি হ'লেই দিয়াজনৰ জীৱনৰ সকলো দুখ কষ্ট সমস্যা লাহে লাহে দূৰ হ'বলৈ আৰম্ভণি কৰে আৰু শনিৰ দোষো দূৰ হয়। তৃতীয়তে কোৱা হয় যে যদিহে শনিবাৰে ৰাতিপুৱা উঠি ৰাস্তাত যদি কোনো ঝাৰু মাৰি থকা ব্যক্তিক দেখা পায় তেন্তে বুজিব আপোনাৰ জীৱনত ধনৰ বৰ্ষা হ'বলৈ গৈ আছে। কোৱা হয় যে যদি এনে ব্যক্তিক দেখা পায় তেন্তে সেই ব্যক্তিক কিছু ধন বা এখন ক'লা কাপোৰ দান কৰিব লাগে। এনে কৰিলে দেখিব আপোনাৰ জীৱনত সুখ শান্তি আৰু আনন্দই ভৰি উঠিছে। সেয়েহে বন্ধু বান্ধৱীসকল ভিডিঅ'টিনো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টি আপোনালোকৰ সঁচাই ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি পাৰিলে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। শেষত আপোনালোক সকলোৰে সুস্থ তথা মংগল কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।